আজি এই পবিত্ৰ ঈদত আমি সমূহ দামপুৰবাসী ৰাইজে ঈদৰ নামাজ আদায় কৰিলোঁ আৰু আমি প্ৰত্যেকজন ধৰ্মাৱলম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে যাতে এই পবিত্ৰ ঈদত শান্তিপূৰ্বকভাৱে ঈদটো পালন কৰে আৰু কোনো ধৰণৰ বেলেগ ধৰ্মৰ ভাইৰ হাতও যাতে আমাৰ ধৰ্মৰ পৰা আঘাত নাপায় সেনেকুৱা ধৰণে ঈদটো পালন কৰক মই প্ৰত্যেকক আহ্বান জনাইছোঁ। আৰু আমি সকলোৱে এখন দেশতে আছোঁ, এখন আমাৰ অসমতে আছোঁ, সকলোৱে যাতে মিলিজুলি আমি উপভোগ কৰোঁ উৎসৱবিলাক। আৰু আজি এই পবিত্ৰ ঈদৰ নামাজত মই ঈদৰ নামাজৰ ইমাম হয়, মোৰ নাম মহম্মদ ইছাৰুল হক। কুৰবানীৰ ক্ষেত্ৰত আমাক চৰকাৰৰ পৰা এটাই কথা কৈছে যে কুৰবানী তোমালোকে যি কুৰবানী কৰিবা যি জন্তু, যে সেই কুৰবানীৰ দ্বাৰা যাতে কোনো ধৰ্মৰ মানুহৰ যাতে ক্ষতি নহয়, তোমালোকে ঘৰৰ ভিতৰত লুকাই পেলাই কামবিলাক কৰিবা আৰু তোমালোকে নিজে নিজে ঈদ হিচাপে তোমালোকে পালন কৰি যাবা, যাতে কোনো ধৰণৰ বেলেগৰ আঘাত নাপায়, ক্ষতি নহয়, বেলেগে যাতে দুখ নাপায় মনত, এনেকুৱা ধৰণে আমাক SP ছাৰে কামবিলাক কৰাৰ কাৰণে আহ্বান কৰিছে। মই প্ৰত্যেক ৰাইজকে এইটোৱে আহ্বান জনাইছোঁ যে প্ৰত্যেকে যাতে আমাৰ SP ছাৰে যেখানি কথা কৈছে যে কোনো ধৰ্মৰ মানুহে যাতে আঘাত নাপায় কুৰবানীৰ দ্বাৰা, সকলোৱে সেইটোৱে পালন কৰাটো মই ভাল বুলি ভাবোঁ। মই দুই জেগাতে থাকোঁ, গুৱাহাটীতে থাকোঁ, কিন্তু মই নিজে জন্ম জেগাৰ কাৰণে মই ঈদ বুলি ক'লে বৰ ভাল পাওঁ। মানুহখিনিও লগ পাওঁ, ঈদ উল আজহাত যিখিনি মানুহ বা ঈদ উল ফিতৰত লগ হয় খুব ভাল লাগে, মানুহখিনি দেখা পায়, বহুতো নেদেখা মানুহো লগ পাওঁ। তাৰোপৰি ঈদ উল আজহা আজি যিবিলাক কাম কৰ্ম আমাৰ প্ৰশাসনৰ ফালৰ পৰা নীতি নিৰ্দেশনা দিছে বা এডভাইচ দিছে, আমি অত্যন্ত সুখী। আমি প্ৰত্যেক ৰাইজক জনাম যেনে প্ৰশাসনৰ লগত কোঅপাৰেশ্যন কৰি কামবিলাক কৰে। ইয়াৰ পৰা যাতে আমি প্ৰত্যেক ইছলাম ধৰ্মী লোকে এনেকুৱা বাৰ্তা দিব লাগে যাতে আমি কোনো বেলেগ ধৰ্মৰ মানুহৰ যাতে মনত খোজ নাথাকে বা অসুবিধা নাপায়, তেনেকৈ আমি ইছলাম ধৰ্মৰ শান্তিপ্ৰিয় হিচাপে উৎসৱবিলাক পালন কৰিব লাগে।